নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টোত গুণোৎসৱ সম্পৰ্কে মই ক'ব কৈ আছোঁ। গুণোৎসৱ A+ যিবিলাকে স্কুলে পাইছিলে গুণোৎসৱ 2023 তেওঁলোকৰ বাবে এক ভাল খবৰ, যিহেতু তেওঁলোকক এতিয়া ইনচেণ্টিভ দিয়া হ'ব। ইয়াত প্ৰায় 12,047+ স্কুলে গুণোৎসৱ 2023 তেওঁলোকে পাৰফৰ্মেঞ্চ ভাল কৰিছে আৰু এই পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁলোকক ইনচেণ্টিভ দিয়া হ'ব। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এই ইনচেণ্টিভৰ কাৰণে 15/3/2024 তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অডিটৰিয়ামত এই ইনচেণ্টিভ প্ৰদান কৰা হ'ব। আৰু শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকক ইয়াতে জনোৱা হয় যে হেড টিচাৰ আৰু নডেল টিচাৰ টপ পাৰফৰ্মেঞ্চৰ বাবে A+ যিকেইখন বিদ্যালয়ে পাইছিলে তেওঁলোকক এই চেৰিমনিয়েল ডিষ্ট্ৰিবিউট অফ ইনচেণ্টিভৰ কাৰণে তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে। আৰু ইয়াতে এটা কথা কোৱা হৈছে যে তেওঁলোকক যেতিয়া এই ইনচেণ্টিভ প্ৰদান কৰা হ'ব তেতিয়াই গুণোৎসৱ 2024ত গুণোৎসৱৰ ৰিজাল্ট সেই একেটা দিনতে ঘোষণা কৰা হ'ব বুলি ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে। ইয়াত আৰু এটা কথা কোৱা হৈছে যে যিদিনাখন ৰিজাল্ট দিয়া হ'ব সেই ৰিজাল্ট দিয়াখনত কামৰূপ আৰু কামৰূপ মেট্ৰৰ বাহিৰে সকলোকে টপ পাৰফৰ্মেঞ্চৰ কাৰণে তেওঁলোকক এই ইনচেণ্টিভ প্ৰদান কৰা হ'ব। আৰু ৰাতিপুৱা 8 বজাৰ পৰা উপস্থিত থাকিবৰ কাৰণে জনোৱা হৈছে। ইয়াত প্ৰধান শিক্ষক আৰু নডেল টিচাৰ যিকোনো এজন উপস্থিত থাকিবলৈ কোৱা হৈছে। ভিডিঅ'টো ইমানেই, আৰু যদিহে এনেকুৱা ইনফৰ্মেশ্যন আপোনালোকৰ পাই থাকিবৰ কাৰণে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে চেনেলটো প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰি থৈ যাব। ধন্যবাদ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল।